আৰু ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ সহি জাল কৰি ধন উলিওৱাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন আত্মসাতৰ চেষ্টা প্ৰবঞ্চকৰ 5 অভিযুক্তৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি ভুৱা চেকেৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন আত্মসাতৰ চেষ্টা 2024 চনতে সংঘটিত হৈছিল এই জালিয়াতি ভুৱা চেক পৰীক্ষাত ধৰা পৰিছিল জালিয়াতি সিএম ভিজিলেন্সত ৰুজু হৈছিল 7/2024 নম্বৰৰ গোচৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল ৰাকেশ কুমাৰ সিং নামৰ এজন ৰাকেশ সিঙৰ সৈতে জড়িত আছিল আন 5 অভিযুক্ত পলাতক 5 অভিযুক্তৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰা হৈছে শিৱানী কুমাৰী লালি ৰাউত সোনু দেৱী সপন পুৰকাইষ্ট আৰু বীৰু কুমাৰ বাউনা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যতো জালিয়াতিৰ অভিযোগ পুনৰবাৰ এইখিনিতে উল্লেখ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ 5 অভিযুক্ত মুখ্যমন্ত্ৰীৰ সহি জাল কৰি ধন উলিওৱাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন আত্মসাতৰ চেষ্টা চলাই 5 অভিযুক্তই চেষ্টা কৰিছে প্ৰবঞ্চকে 5 অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে লুকআউট নটিচ জাৰি কৰা হৈছে ভুৱা চেকেৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন আত্মসাতৰ চেষ্টা 2024 চনতে সংঘটিত হৈছিল এই জালিয়াতি ভুৱা চেক পৰীক্ষাত ধৰা পৰিল জালিয়াতি সিএম ভিজিলেন্সত ৰুজু হৈছিল 7/2024 নম্বৰৰ গোচৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল ৰাকেশ কুমাৰ সিং নামৰ এজন ৰাকেশ সিঙৰ সৈতে জড়িত আছিল আন 5 অভিযুক্ত পলাতক 5 অভিযুক্তৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি শিৱানী কুমাৰী লালি ৰাউত সোনু দেৱী সপন পুৰকাইষ্ট আৰু বীৰু কুমাৰ বাউনা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত জালিয়াতিৰ অভিযোগ দীপাংকৰ দাস আছে ফোন যোগে সংযুক্ত হৈ আছে আমি দীপাংকৰৰ পৰা সবিশেষ জানিম দীপাংকৰ বাপৰি চাওক 2 বছৰ পূৰ্বৰ এটা গোচৰ সিএম ভিজিলেন্সে সৃষ্টি কৰিছিলে আৰু 07/2024 নম্বৰ কেছটোতেই পুনৰ তেওঁলোকে সেই ফাইলটো খুচুৰিবলৈ আৰম্ভ কৰিছে কাৰণ প্ৰথম অৱস্থাত প্ৰাথমিক অনুসন্ধান বা তদন্ত কৰিয়েই সিএম ভিজিলেন্সৰ দলে এজন লোকক গ্ৰেপ্তাৰ কৰিছিল যিজনক মূল অভিযুক্ত বুলি তেওঁলোকে দাবী কৰিছিল ৰাকেশ সিং আৰু প্ৰায় 50 কোটিতকৈও অধিক টকাৰ লেনদেনৰ এটা ভয়ংকৰ জালিয়াতি ধৰা পেলাইছিল সিএম ভিজিলেন্সে ভুৱা চেক মুখ্যমন্ত্ৰীগৰাকীৰ বা মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ ভুৱা বিনিময়ৰ সহি জালিয়াতি কৰি গোটেই চক্ৰটো সক্ৰিয় হৈছিল আৰু অৱশেষত আৰক্ষীয়ে ধৰা পেলাইছিল এজন লোকক গ্ৰেপ্তাৰ কৰিছিলে কিন্তু সেই লোকজনৰ বিৰুদ্ধে বা লোকজনৰ সপক্ষত বা লগত থাকি এইটো কাৰবাৰ সংঘটিত কৰিছিল কেৱল অসমতে নহয় তেওঁলোকে মেঘালয় আৰু অৰুণাচলতো এই ধৰণৰ এটা কেলেংকাৰী মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লগত জড়িত থকা এটা ভয়ংকৰ জালিয়াতি তেওঁলোকে সংঘটিত কৰিছিল আৰু এই গোটেই গোচৰটোৰ সন্দৰ্ভত লুকআউট নটিচ বিশেষকৈ তেওঁলোকক এপছন্টিং ঘোষণা কৰা হৈছে পলাতক বুলি কোৱা হৈছে আৰু 5জন লোকৰ নাম এই মুহূৰ্তত আমি লাভ কৰিছো শিৱানী কুমাৰী লালি ৰাউত সোনু দেৱী সপন পুৰাকাইত আৰু বীৰু কুমাৰ বাউনা অৰ্থাৎ এই 5 ব্যক্তি এই মুহূৰ্তত পলাতক আৰু তেওঁলোকৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰা হৈছে যে তেওঁলোকক কোনো আৰক্ষী বা কোনো জনসাধাৰণে যদি কৰবাত তেওঁলোকক প্ৰত্যক্ষ কৰে তেতিয়াহ'লে আৰক্ষীক খবৰ দিব লাগিব এইখনৰ এটা প্ৰকাশ তেওঁলোকে এটা আনুষ্ঠানিক তথ্য বা আনুষ্ঠানিক এটা খবৰ সিএম ভিজিলেন্সৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে গতিকে আমিও কিছু ফটোগ্ৰাফ লাভ কৰিছো মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আমি দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হ'ম কিন্তু ভয়ংকৰ জালিয়াতি যেতিয়া তদানীন্তন বা আমাৰ এই মুহূৰ্তত আজিৰ দিনত মুখ্যমন্ত্ৰী হৈ থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ কাৰ্যকালৰ সময়ত এটা ভয়ংকৰ জালিয়াতি আমাৰ ৰাজ্যখনত সংঘটিত হৈছিল আৰু এই কথাটো কেৱল অসমতেই সীমাবদ্ধ নাছিল অৰুণাচল আৰু মেঘালয় তাৰেই মুখ্যমন্ত্ৰীগৰাকীৰ সাহায্য ফাণ্ড যিটো পুঁজি থাকে সেই পুঁজিত তেওঁলোকৰ নজৰ পৰিছিলে গতিকে এই গোটেই কেলেংকাৰীটোক লৈ এটা নতুন এটা মূৰ এই মুহূৰ্তত ল'বলৈ আৰম্ভ কৰিছে কাৰণ আন অভিযুক্তৰ নাম পোহৰলৈ আহিছে গতিকে সিএম ভিজিলেন্স বা তদন্তকাৰী সংস্থাটোৱে কিদৰে গোটেই তদন্ত প্ৰক্ৰিয়া আৰু ইয়াৰ পিছত আৰম্ভ কৰে তেওঁলোকক ক'ৰ পৰা কেনেকৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এয়া নিশ্চয় অসমবাসী বা আমি নজৰত ৰাখিম ধন্যবাদ